এই মাংসটো হৈছে না চাই সোনকালে তেখেতে মানে ৰ'ব মই অলপ কাম কৰোঁ হালতে যাব ভালে নাই বস্তা কাটা করতে দি 2024 21 মাৰ্চ ৰবিবাৰে আমাৰ কৰ্মচাৰী গিৰিজ দাসে অৱসৰ লৈছিলে আৰু 2024 আজি 22 এপ্ৰিল সোমবাৰে আমি ডাকঘৰৰ গোটেইবিলাক কৰ্মচাৰী লগ হৈ তেখেতক বিদায় দিবৰ কাৰণে এখন বিদায় সভা অনুষ্ঠিত কৰিছোঁ। গতিকে এই বিদায় সভাখনৰ এটা স্মৰণীয় দিন হিচাপে মই ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিব বিচাৰিছোঁ আৰু মনটো খুবেই বেয়া কাৰণ বিদায় বুলি ক'লে খুব কষ্টকৰ, বিদায় বুলি ক'লে এক যন্ত্ৰণা আৰু বিদায় বুলি ক'লে এক বিষাদৰ নৈ আৰু আজি খুব বেয়া কাৰণ গিৰিজ দা অবিহনে আমাৰ ডাকঘৰ আমাৰ শূন্য এটা অনুভৱ হ'ব আৰু এতিয়া মই ডাকঘৰলৈ আহি আছোঁ আৰু ডাকঘৰৰ গোটেইখিনি পৰিৱেশ দেখাম আৰু যদি মই গোটেইখিনি দেখাব নোৱাৰোঁ মোৰ সহযোগী বন্ধুজনৰ হতুৱাই মই ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম। লগতে ভিতৰলৈ সোমাই যাওঁ। আজি আমি বাইহাটা চাৰিআলি উপডাকঘৰত উপস্থিত আছোঁ। ইয়াতে আমাৰ আজি গিৰিশ চন্দ্ৰ দাস ডাঙৰীয়াৰ যোৱা মাহৰ 31 তাৰিখে তেখেতে কৰ্মবিৰতি লৈছে, অৱসৰ লৈছে। গতিকে সেই উপলক্ষে আজি অকণমান খানাৰ আয়োজন কৰিছোঁ, তেখেতক আমি বিদায় সম্বৰ্ধনা জনাম। গতিকে আমাৰ ইয়াত ষ্টাফসমূহ আহি উপস্থিত হৈছোঁ। আমি ইয়াতে জাহিদুল ইছলাম ডাঙৰীয়া LIC RPLI RDৰ এজেণ্ট আৰু তেওঁৰ লগত আছে বিকিৰাজ শৰ্মা, তেওঁ নতুনকৈ জইন কৰিছে বালিকুচি পোষ্ট অফিচত ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। আৰু ইফালে আমাৰ কাউণ্টাৰত 1 নম্বৰ কাউণ্টাৰত দেখিছে আমাৰ উপডাকঘৰৰ পোষ্ট মাষ্টাৰ, চাব পোষ্ট মাষ্টাৰ আছে উপস্থিত, তেখেতে কাম কৰি আছে। তেখেতক মই দুআষাৰ কথা সুধিম যে আজি যিটো বিদায় সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ ইয়াৰ বিষয়ে আপোনাৰ কেনেকুৱা অনুভৱ অকণমান ক'ব প্লিজ। এই মাংসটো হৈছে না চাই সোনকালে তেখেতে তাৰমানে গতিকে তেখেতৰ অনুভৱ আমি জানিব পাৰোঁ। তেখেতে মাংসত মাথা মাৰি আছে, তেখেতে খোৱাতহে মাথা মাৰি আছে। তেখেতৰ কোনো ধৰণৰ বিদায় সম্বৰ্ধনা আমি বিদায় জনাম, কোনো অনুভূতি প্ৰকাশ নকৰিলে মাংসত মাথা মাৰি আছে। ইয়াতে আছে আপোনাৰ সুৰেন্দা আছে, তেখেতে ইয়াতে 98-99ৰ পৰা কৰ্মত তেখেতে নিয়োজিত হৈ আছে। বহুত পৰিশ্ৰম। অফিচটো আপোনালোকে দেখিছে অফিচটো কেনেকুৱা চাফ চিকুণকৈ ৰাখিছে, তেখেতে চাই লওক ইমান ধুনীয়াকৈ ৰাখিছে, তেখেতে চাফ চিকুণকৈ ৰাখিছে। আৰু এইফালে আছে আমাৰ সঞ্জয় দা, তেখেতে বহুত পৰিশ্ৰমী, ভাল হয়, তেখেতে বহুত ক্লিন ডিচিপ্লিনত কাম কৰে। আমাৰ একদম ঠাণ্ডা মানুহ, তেখেতে কুল মেন। গতিকে তেখেতৰ ভাল কাম জানে, তেখেতৰ ভাল কাম জানে, বঢ়িয়াখিনি হৈছে। গতিকে SPM ছাৰে কোনো ধৰণৰ প্ৰকাশ নকৰিলে। আৰু আমাৰ লগত আছে ৰূপম ন, তেখেতে ABPMত জইন কৰিছে বিহদিয়া। গতিকে আৰু আছে এইফালে আছে আমাৰ এইফালে আছে মানৱ, মোৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, তেখেত উপস্থিত আছে। আৰু এইফালে দেখিছে কোন কৰিছিলে, এইফালে চেলাড বনাই আছে BPM বিহদিয়া, ABPM বিহদিয়া, চব বিহদিয়া এইফালে আছে। আৰু আমি যাক আজি আমি বিদায় সম্বৰ্ধনা জনাম তেখেত আমাৰ মাজত উপস্থিত আছে গিৰিশ চন্দ্ৰ দাস। গতিকে আপুনি যে কৰ্মবিৰতি লৈছে আপোনাৰ পৰা অকণমান অনুভূতিখিনি মই আনিব বিচাৰিম। অনুভূতিটো আপোনাৰ কেনেকুৱা, কৰ্মৰ পৰা বিৰতি লোৱাৰ পিছত কেনেকৈ আপুনি দিনবিলাক অতিবাহিত কৰি আছে? দেখিবা আপুনি অৱসৰ লোৱাৰ পিছত কেনেকৈ দিনবিলাক পাৰ কৰি আছে? শুই আছেনে, বহি আছেনে, কিবা বেলেগ কামত নিয়োজিত হৈ আছে? আপোনাৰ ফিলিংটো? আচ্ছা, ঘৰুৱা কামখিনিত মাজত আপুনি ব্যস্ত আছে। আচ্ছা, ঠিক আছে। গতিকে তেখেতৰ আমি যিটো অভিমতটো আমি ল'লোঁ, তেখেতৰ কমেণ্টছখিনি আমি ল'লোঁ, গতিকে আৰু ল'ম। গতিকে ভিডিঅ'টো আমি বনাই থাকিম, ভিডিঅ'টোৰ লগত আপোনালোকে চাই থাকিব। আৰু ইফালে আপুনি কওক কিবা।
তেখেতে মানে অৱসৰ লৈছে, গতিকে তেখেতৰ বিষয়ে কিবা এটা কওক, আপোনাৰ অনুভূতিখিনি কওক। তেখেতে ইমান দিন কৰ্মত আছিলে, ইয়াতে কৰ্মত নিয়োজিত হৈ আছিলে, দুআষাৰমান কওক আপুনি, আপোনাৰ পৰা আমি জানিব বিচাৰিম। গতিকে যি কি নহওক, গতিকে তেখেতৰো মতামত আমি ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু চেলাডখিনি হৈ আছে। চেলাডখিনি মই জুম কৰি দেখুৱাইছোঁ দেই। গতিকে ইয়াৰ পৰা আমি ভিডিঅ'টোৰ লগত চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ A to Z দেখুৱাই গৈ আছোঁ। গতিকে কামত বহুত শ্ল', কথাটো বেছি হৈ আছে ইয়াতে, কামত সিমান হোৱা নাই। গতিকে আমি এতিয়া য'ত ৰন্ধা বঢ়াখিনি চলি আছে আমি তালৈকে যাম, ব'লক আমি ভিডিঅ'টোৰ লগত আগবাঢ়ো। আমি গৈ আছোঁ, ইয়াতে ৰন্ধা বঢ়াখিনি হৈ আছে। হ'লনে ক্লিয়াৰ? মাংস হৈ গ'ল, ভাত হৈ গ'ল। গতিকে ইয়াতে যিখিনি দেখিছোঁ, ইয়াতে চাওক, ইয়াতে আমি গোটেইখিনি উপস্থিত আছোঁ, গোটেইকেইজন মানুহ উপস্থিত আছোঁ। ABPM, BPM, এজেণ্ট, RD, RPLI, PLI। গতিকে ইয়াতে আমাৰ ৰন্ধাখিনি হৈ গৈছে কমপ্লিট, ভাতখিনি অকণমান বাকী আছে। গতিকে ভিডিঅ'টোৰ লগত চাই থাকিব কণ্টিনিউ A to Z মই দেখুৱাই গৈ আছোঁ। আৰু তাৰপিছত আমাৰ ইয়াতে ষ্ট'ৰ ৰুম ন, ষ্ট'ৰ ৰুমটো অকণমান চাই আহোঁ। ষ্ট'ৰ ৰুমতো আপোনালোকক দেখুৱাইছোঁ। ষ্ট'ৰ ৰুম, এইটো হৈছে ষ্ট'ৰ ৰুম। গতিকে ইয়াত চাওক, মাংসখিনি ইয়াতে ৰখা হৈছে বনাই পেলাই, জুম কৰি দিছোঁ। অভিজ্ঞতা নাই, গতিকে নিশ্চয় ভুল হ'ব। আৰু এইটো গতিকে ইনফৰ্মেলিয়ে আমাৰ মিটিংখন আগবঢ়াই যোৱা হ'ব বুলি মই ভাবিছোঁ। আৰু মোৰ যিহেতু অভিজ্ঞতা একদম নাই, তথাপিও মই আপোনালোকক ধন্যবাদ জনালোঁ। আৰু ইয়াত কাৰ্যসূচীত আছে প্ৰধান উদ্দেশ্য বাখ্যা, মই এখন মন কৰিছোঁ। নেক্সট আছে সম্বোধনা অনুষ্ঠান। আজি কৰিব নোৱাৰোঁ, তথাপিতো মই কথাখিনি কওঁ, কাৰণ কেইবাবছৰ ধৰি মই এই অফিচৰ লগত জড়িত হৈ থকা নাছিলোঁ, মই বাহিৰতে আছিলোঁ। গতিকে এতিয়া মই আপোনালোকে জইন কৰিছোঁ। যা নহওক, আপোনালোকৰে মই এজন সতীৰ্থ ভাগিনী হিচাপে বহুদিন আগতে লগ পাইছোঁ। তেখেতে আজি বিদায় দিয়াৰ কাৰণে আমি সকলোৱে একগোট হৈ বিদায় দিবলৈ মনস্থ কৰিছোঁ। সেয়েহে তেখেতক আমি আমন্ত্ৰণ জনাই সকলোৱে একগোট হৈ তেখেতক বিদায় দিম বুলি ভাবিছোঁ। আগৰ উদ্দেশ্য ৰক্ষা এইখিনি। বিজয় বেলিকা যাক এই সম্বৰ্ধনা অনুষ্ঠানত মই দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ। গতিকে গিৰিজাক আজি মই 24টা বছৰ লগ পালোঁ। তাৰ আগতে গিৰিজাই মোক জানে একদমে বাসিন্দা বুলি, গতিকে মৰ্মাহত ইচ্ছা মই গিৰিজাক বিদায় বেলিকা। গতিকে মই সম্বৰ্ধনা অনুষ্ঠানত গিৰিজাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত জীয়াই থকা জীৱনটো যাতে সকলোৱে জীয়াই গতিকে আপোনালোকে কোনো ধৰণৰ বেয়া চেয়া নাপায়, মোক বিদায় দিয়ে। সেয়ে মই আপোনালোকৰ ঘৰত প্ৰাৰ্থনা।
পৰিষ্কাৰ আজি বিদায় নিশাটো খুবেই ভাল এটা দিন বুলি মই ক'ব বিচাৰোঁ। এইকাৰণে ক'ব বিচাৰোঁ গিৰিজ দাই ক্ৰিকেট খেলাৰ নিচিনা অনুষ্ঠানৰ নিচিনাকৈ তেখেতে ৰান আউট হোৱা নাই। ৰান আউটটো আপোনালোকে বুজি পাইছে, কিছুমানে পিছত কেলেংকাৰীত আউট হৈ যায়, কিছুমানে ভিন্ন ভিন্ন। গিৰিজ দাই কি হ'ল ছিক্স মাৰিয়ে খেলাত জয় হৈ আজি তেখেতে বিদায় লৈছে। এইটো কোনো ধৰণৰ এনেকুৱা দুখ কৰিব লগা বিদায় ললিতা নহয়। গতিকে তেখেতে সুখৰে আজি দিন বুলি ক'ব লাগিব। আমি এইকাৰণে ক'ব লাগিব তেখেতে যি কাৰ্যকালটো সম্পূৰ্ণভাৱে কোনো ক্ষতি নাথাকাকৈ কোনো ধৰণৰ দুখ নোহোৱাকৈ তেখেতে ৰিটায়াৰ লয়। কোনো কথা মই এইখিনি ক'লোঁ। ছেকেণ্ডে তেখেতৰ যিটো মানে মই পোৱা কাৰ্যকালটো 92 পৰাই তেখেতক মই পাইছোঁ, তেখেতৰ যিটো তাৰমানে ধীৰ স্থিৰ আমি কেতিয়াবা তেখেতে আমাক আজি মই কথাই কৈছোঁ তেখেতে আমাক বেয়া কৰিব নালাগে। তেখেতক কেতিয়াবা আমি মানে ঘূৰি ভাল পায়, সেইটো যে বেলেগ এটা গগৰ কৰা বস্তু হয়, তেওঁ মানে তেতিয়াই ঘূৰি দিলা কি ক'লে আমি অকল হাওঁ হ'লে কিন্তু এইটো নহয়, কিন্তু এনেকুৱা বস্তু এটা আছে। গতিকে তেওঁ মানে তথাপিতো যে সেইটো বস্তু তেওঁ কোনোবাই যদি জানে বেলেগ কথা, কিন্তু গতিকে তেখেতে কাৰ্যকালটো সম্পূৰ্ণ আমি দূৰ ভৱিষ্যত তেখেতে নাতি ফুটি তেখেতে ল'ৰা ছোৱালীৰ লগত সুন্দৰভাৱে যাতে বাকীকেইটা যি চলি যায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গতিকে এইখিনিলৈয়ে মোৰ বক্তব্য। 26টা বছৰ ভগৱানকে সময় কটালোঁ একেলগে, আৰু গিৰিজানৰ নামৰ ক্ষেত্ৰত জানো গিৰিজাৰ যিটো কৰ্মদক্ষতা সেইটো মই বহুত আপ্লুত। এই ক্ষেত্ৰত বহুতে সতৰ্ক আছিলে, আৰু এই বিষয়ে তেখেতে 9টা 9:30 বজালৈকে আহি উপস্থিত হয়। মই 7:30 8টা বজাত আহোঁ, তেখেতে আহি পায় 8:30 9টা 9:30 বজাত। আজিলৈকে আমাৰ দুয়ো কেতিয়াবা কিবা কথাত কাৰোবাৰ চিঠি ক'ৰবাত কিবা গণ্ডগোল হৈছিলে, তাক কিবা কৈছিলোঁ যে তেখেতে কথা শুনিলে মোৰ দুখ লাগে, মই বেয়া পাওঁ। সেইটো কাৰণে বিৰত থাকিবলৈ তেখেতক মই কেতিয়াবা কিবা এটা টানকৈ কৈছিলোঁ, যদিও আজি সকলোবিলাক পাহৰি আজি গিৰিজ দাক মই ভাতৃস্বৰূপে এই বিদায় বেলিকাত মই এখেতক মানে শতবাৰ নমস্কাৰ জনাইছোঁ। গতিকে এখেতৰ জীৱনটো যাতে মধুময় হয় তাৰ বাবে মই এখন আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। চবখিনি ইফালে অতি নিষ্ঠা সহকাৰে এই ডিপাৰ্টমেণ্টত কাম কৰি বাহিৰচালীৰ ৰাইজক যিটো সেৱা আগবঢ়ালে তাৰ কাৰণে আপুনি ধন্যবাদৰ যোগ্য। আৰু দ্বিতীয়তে আপোনাৰ যিটো সৰলতা, সেই সৰলতাৰ কাৰণে আপোনাৰ যিটো অভাৱ আমি অনুভৱ কৰি আছোঁ। এতিয়া আমাৰ অফিচটো কি হৈছে, এজন ষ্টাফ নোহোৱা হ'লে অন্য এজনে সেইটো ঠাইত সোমাই পিনে ৰিকভাৰী হৈ যায় যিহেতু, কিন্তু মানুহজনৰ উপস্থিতিটো এটা বেলেগ বস্তু। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ যাতে অনাগত দিনত আপুনি যেতিয়ালৈকে বাহিৰচালীৰ ওচৰে পাজৰে সুস্বাস্থ্য সহকাৰে থাকে, তেতিয়ালৈকে আপোনাৰ যেতিয়াই মন যায় তেতিয়াই বাহিৰচালী ডাকঘৰত আহি আপোনাৰ যিখিনি ইচ্ছা সময় গোটাই থৈ যাব। আৰু আমাৰো ভাল লাগিব আপুনি এনেকৈ উপস্থিত হ'লে। আৰু আপোনাৰ জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আজি 34 বছৰ বয়সত অফিচিয়েলি আপুনি ৰিটায়াৰ হ'ল, আৰু 100 বছৰ শতবৰ্ষ আপুনি জীয়াই থাকক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা মই আপোনাক 6-7 বছৰ আগৰ পৰাই লগ পোৱা, কিন্তু ফৰ্মেলি বাহিৰচালীৰ পোষ্টমাষ্টাৰ হিচাপে এবছৰ হ'ল। এই বছৰত যদি কিবা আপোনাক কেতিয়াবা টানকৈ কৈছোঁ বা কিবা মানে কৰ্তব্যৰ খাতিৰত, অফিচৰ দায়িত্বৰ খাতিৰত, তাৰ কাৰণে মোক যাতে ক্ষমা কৰি দিয়ে, মই পোষ্টমাষ্টাৰ হিচাপে কথাষাৰ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, বেয়া নাপাব। আৰু আমাৰ লগত আহি আজি আপুনি এসাঁজ আহাৰ গ্ৰহণ কৰক, গতিকে আমাৰ সকলোৰে মনত আনন্দ লাগিব। সেইখিনি সামৰণি মাৰিছোঁ। আৰু সকলোকে আমাৰ প্ৰদীপদা, সুৰেন্দা আৰু আটাইকেইজন অতিথিয়ে কষ্ট কৰি যি ভোজনৰ আয়োজন কৰিছে ভালকৈ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাব। বেয়া নাপায়।
দালি চব্জি দিছে এই দালি চব্জি পানী বৈছি দালি চব্জি আছে জীবনের মোর জামা হয়ে গেছে মোৰো দেখি যাবৰ মোৰ যাওঁ লাগি আছে মই কেই নাযাওঁ মই কেই এনেকুৱা লাগিছে বেয়া লাগিছে বহুত চেলকি আছে লাষ্ট মেন্ডিং জানি নামে পখিলো শৰণ আনগতি নাগিকে গিৰীশ দাসৰ যিটো মানে বিদায় সম্বৰ্ধনা অনুষ্ঠান আমি শেষ কৰি তেখেতক আমি ঘৰলৈ থ'বলৈ আহিলোঁ গোটেইখিনি আমাৰ বাহিৰতে চাৰ্ভিছ ষ্টাফ BPM AVPM এজেণ্ট সহকাৰে গোটেইখিনি মানুহ আছে আমি তেখেতক আমি ঘৰলৈ মানে থ'বৰ কাৰণে আহিলোঁ আমাৰ চুৰাণাই বহুত দুখ কৰিছে কিন্তু কান্দিছে মই যাম যাই থাকিম মই যাম মই যাই থাকিম যাম থকা দিম মানুহৰ জীৱনটোৱে হ'ল এক বৌচি নৈ গন্তব্য স্থান নহয় জীৱনত থমকি ৰোৱাটো জীৱনে আমাক নিশিকায় জীৱন নদীৰ দৰে অবিৰতভাৱে বৈ থাকে শেষত গিৰীশ দাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ